নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধখন ক'ত হৈছিল অপচনটি আছে শৰাইঘাট ইটাখুলি ভৰালি যোগীঘোপা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভৰালি আহোম আৰু মোগলৰ মাজত প্ৰথমখন যুদ্ধ সংঘটিত হৈছিল ভৰালি নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি কাৰ্টুন প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম হ'ল কাৰ্টুন নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ কোন আছিল কি সুধিছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ ফাতেমা বিবি ভাৰতবৰ্ষৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ আছিল ফাতেমা বিবি নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতটো ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে নেক্সট কোৱেশ্চন এছিয়ান গেমছৰ আয়োজন কৰা প্ৰথম দেশখনৰ নাম কি অপচন ডি আছে শ্ৰীলংকা নেপাল চাইনা ইণ্ডিয়া ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো অপচন খ ইণ্ডিয়া এছিয়ান গেমছৰ আয়োজন কৰা প্ৰথম দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ নেক্সট কোৱেশ্চন ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল অপচনত দি আছে জিতেন্দ্ৰনাথ গোস্বামী ৰতন টাটা ৰতন থিয়াম অমল প্ৰভা দাস ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি ৰতন টাটা 2021 বৰ্ষত অসম বৈভৱ বঁটা পাইছিলে ৰতন টাটাই নেক্সট কোৱেশ্চন হেম সৰস্বতীয়ে কোনজন কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি দুৰ্লভ নাৰায়ণ হেম সৰস্বতীয়ে দুৰ্লভ নাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল নেক্সট কোৱেশ্চন মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো নাম কি অপচন দি আছে পাইক ছিষ্টেম বাটাৰ ছিষ্টেম বেংকিং ছিষ্টেম ব্ৰিয়াড ছিষ্টেম ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি বাটাৰ ছিষ্টেম মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে বিনিময় প্ৰথা নেক্সট কোৱেশ্চন চুকাফা দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন চি 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ জাতীয় পতাকাখনত থকা অশোক চক্ৰটোত কিমানডাল কাঠি আছে শুদ্ধ অপচনটো হ'ব অপচন গ 24ডাল ভাৰতবৰ্ষৰ জাতীয় পতাকাখনত থকা অশোক চক্ৰটোত কাঠি আছে 24ডাল নেক্সট কোৱেশ্চন নুমলীগড় শোধানাগতি কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন চি গোলাঘাট নুমলীগড় শোধানাগতি গোলাঘাট জিলাত অৱস্থিত নেক্সট কোৱেশ্চন প্ৰথম মহাকাশচাৰী কোন আছিল অপচনত দি আছে কল্পনা চাওলা ৰাকেশ শৰ্মা ইউৰি গাগেৰিন এলভিছ হাজৰিকা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন চি ইউৰি গাগেৰিন প্ৰথম মহাকাশচাৰী আছিল ইউৰি গাগেৰিন নেক্সট কোৱেশ্চন শিখ ধৰ্মৰ প্ৰথম গুৰুগৰাকীৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন ক গুৰু নানক শিখ ধৰ্মৰ প্ৰথম গুৰুগৰাকীৰ নাম আছিল গুৰু নানক নেক্সট কোৱেশ্চন ভলীবল খেলত এটা টিমত কিমানজন খেলুৱৈ থাকে শুদ্ধ অপচনটো হ'ব অপচন গ 6জন ভলীবল খেলত এটা টিমত খেলুৱৈ থাকে 6জন নেক্সট কোৱেশ্চন আহোম সাম্ৰাজ্যৰ বৰফুকন পদবীটোৰ কোনজন শাসকে সৃষ্টি কৰিছিল অপচন দি আছে প্ৰতাপ সিংহ চন্দ্ৰকান্ত সিংহ যোগেশ্বৰ সিংহা ৰুদ্ৰ সিংহা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ প্ৰতাপ সিংহা আহোম সাম্ৰাজ্যৰ বৰফুকন পদবীটো সৃষ্টি কৰিছিল প্ৰতাপ সিংহই নেক্সট কোৱেশ্চন ৰাষ্ট্ৰসংঘ দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি 24 অক্টোবৰ ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰ তাৰিখে নেক্সট কোৱেশ্চন আহোমসকলে কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল কি সুধিছে আহোমসকলে কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল শুদ্ধ অপচনটো হ'ব অপচন চি 1228 আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল 1228 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্চন মামৰে ধৰা তৰোৱাল উপন্যাসখন কোনে লিখিছিল শুদ্ধ অপচনটো হ'ব অপচন বি মামনি ৰয়ছম গোস্বামী মামৰে ধৰা তৰোৱাল উপন্যাসখন লিখিছিল মামনি ৰয়ছম গোস্বামীয়ে নেক্সট কুৱেশ্চন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ ফখৰুদ্দিন আলি আহমেদ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকীৰ নাম হ'ল ফখৰুদ্দিন আলি আহমেদ নেক্সট কুৱেশ্চন
মণিকৰ্ণেশ্বৰ পাহাৰৰ ওচৰত প্ৰাপ্ত কানাই বৰশী বোৱা শিলালিপিখনৰ ভাষা হৈছে অপশ্যন ডি সংস্কৃত, আছামিজ, টাই, মাগধী। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আছামিজ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ধৰ্মপুস্তক। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হ'ল ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন, সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লক্ষ্মীনন্দন বৰা। সৰস্বতী সন্মান পোৱা প্ৰথম অসমীয়াজন আছিল লক্ষ্মীনন্দন বৰা। নেক্সট কুৱেশ্যন, কাক বনফুলৰ কবি নামেৰে জনা যায়? অপশ্যন ডি আছিল জ্যোতিপ্ৰসাদ আগৰৱালা, শংকৰদেৱ, যতীন্দ্ৰনাথ দুৱৰা, বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মীৰা শৰ্মা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল মীৰা শৰ্মা। নেক্সট কুৱেশ্যন, সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ ব্যক্তিগৰাকীৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছৈয়দ মহম্মদ ছাদুল্লাহ। সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ ব্যক্তিগৰাকীৰ নাম হৈছে ছৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন, পেৰুৰ ৰাজধানী চহৰৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লিমা। পেৰুৰ ৰাজধানী চহৰৰ নাম হৈছে লিমা। নেক্সট কুৱেশ্যন, শিঙেৰী ঘৰত উঠা উৎসৱৰ কোনে আৰম্ভণি কৰিছিল? অপশ্যনত দিয়া আছে চুহুংমুং, ৰুদ্ৰসিংহা, চুডাংফা, গিয়াছুদ্দিন আউলিয়া। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চুডাংফা। শিঙেৰী ঘৰত উঠা প্ৰথা উৎসৱটো আৰম্ভ হৈছিল চুডাংফাই। নেক্সট কুৱেশ্যন, নগাঁৱৰ পুৰণি নাম কি আছিল? কি সুধিছে নগাঁৱৰ পুৰণি নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি খাগৰি জান। নগাঁৱৰ পুৰণি নাম আছিল খাগৰি জান। নেক্সট কুৱেশ্যন, কাবাডী তলত উল্লেখ কৰা কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাংলাদেশ। কাবাডী হ'ল বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল। নেক্সট কুৱেশ্যন, কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন, হকীৰ যাদুকৰ নামেৰে কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ধ্যান চান্দ। ধ্যান চান্দক হকীৰ যাদুকৰ নামেও জনা যায়। নেক্সট কুৱেশ্যন, কানিয়া কীৰ্তন কাৰ ৰচনা? অপশ্যনত দিয়া আছে হেমচন্দ্ৰ বৰুৱা, অনন্ত কণ্ডলী, বাণভদ্ৰ, মাধৱদেৱ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হেমচন্দ্ৰ বৰুৱা। কানিয়া কীৰ্তন ৰচনা কৰিছিল হেমচন্দ্ৰ বৰুৱাই। নেক্সট কুৱেশ্যন, অসমীয়া চুটি গল্পৰ জনক বুলিলে কাক বুজা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটি গল্পৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কৰা ব্যক্তিগৰাকী কোন? অপশ্যনত দি আছে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, জ্যোতিপ্ৰসাদ আগৰৱালা, পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচকজনৰ নাম হ'ল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হালধীয়া চৰায়ে বাওধান খায়। স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল হালধীয়া চৰায়ে বাওধান খায়। নেক্সট কুৱেশ্যন, অ মোৰ আপোনাৰ দেশ গীতটো কেতিয়া অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1927 চনত। অ মোৰ আপোনাৰ দেশ গীতটো জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল 1927 চনত। নেক্সট কুৱেশ্যন, অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাজিৰঙা। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1948 চনত। 1948 চনত অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপিত হৈছিল।
নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাইটি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম হ'ল ভাইটি নেক্সট কুৱেশ্যন নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নতুন দিল্লী নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন নোবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 6টা বিষয়ত নোবেল বঁটা মুঠ 6টা বিষয়ত দিয়া হয় নেক্সট কুৱেশ্যন আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 0 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0 নেক্সট কুৱেশ্যন 2024 চনৰ পেৰিছ অলিম্পিকৰ পদক তালিকাত কিমান সংখ্যক স্থানত আছে অপশ্যনত দিয়া আছে 55 71 49 67 ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 71 নেক্সট কুৱেশ্যন অসমত কেতিয়াৰ পৰা জল জীৱন মিছন আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2019 চনৰ নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 28 ফেব্ৰুৱাৰী নেক্সট কুৱেশ্যন বুচু ডিমা নিম্নলিখিত কাৰ গুৰুত্বপূৰ্ণ উৎসৱ অপশ্যনত দিয়া আছে ডিমাচা কছাৰী সোণোৱাল কছাৰী বড়ো তিৱা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডিমাচা কছাৰী নেক্সট কুৱেশ্যন অজন স্তৰত বিন্ধা প্ৰথমে কোন চনত আৱিষ্কৃত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1985 1985 চনত অজন স্তৰত বিন্ধা আৱিষ্কৃত হৈছিল নেক্সট কুৱেশ্যন কুম্ভীৰগাম বিমানবন্দৰটি অসমৰ কোনখন চহৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শিলচৰ কুম্ভীৰগাম বিমানবন্দৰটি অসমৰ শিলচৰ চহৰত অৱস্থিত নেক্সট কুৱেশ্যন হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাণভদ্ৰ হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ লেখক হ'ল বাণভদ্ৰ নেক্সট কুৱেশ্যন মহাজাগতিক দূৰত্বৰ একক কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আলোকবৰ্ষ মহাজাগতিক দূৰত্বৰ একক হ'ল আলোকবৰ্ষ নেক্সট কুৱেশ্যন মাটিকালিৰ ফালৰ পৰা বিশ্বৰ বৃহত্তম দেশৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাছিয়া মাটিকালিৰ ফালৰ পৰা বিশ্বৰ বৃহত্তম দেশখনৰ নাম হ'ল ৰাছিয়া নেক্সট কুৱেশ্যন ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট বনাবলৈ কি ধাতু ব্যৱহাৰ কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি টাংষ্টেন ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট বনাবলৈ টাংষ্টেন ধাতুৰ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন কিহৰ উপস্থিতিৰ বাবে মানুহৰ তেজৰ বৰণ ৰঙা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হিমগ্ল'বিন হিমগ্ল'বিনৰ উপস্থিতিৰ বাবে মানুহৰ তেজৰ বৰণ ৰঙা হয় নেক্সট কুৱেশ্যন কোনজন অসমীয়া সাহিত্যিকৰ স্বপ্ন নাম অজগৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ছৈয়দ আব্দুল মালিক ছৈয়দ আব্দুল মালিকৰ স্বপ্ন নামটো হ'ল অজগৰ নেক্সট কুৱেশ্যন আয়ডিনৰ অভাৱত নিম্নলিখিত কোনটো বেমাৰ হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গৰল আয়ডিনৰ অভাৱত নিম্নলিখিত গৰল বেমাৰটো হয় নেক্সট কুৱেশ্যন আছাম এছ'চিয়েশ্যন কেতিয়া গঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1903 চনত আছাম এছ'চিয়েশ্যন গঠন হৈছিল 1903 চনত নেক্সট কুৱেশ্যন নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চিত্ৰাচল পাহাৰ নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল অপশ্যনটি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া কানাডা ভাৰত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাৰত ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘল নেক্সট কুৱেশ্যন কোনখন দেশৰ ৰাষ্ট্ৰপ্ৰধানজনক ড্ৰেগন কিং বুলি জনা যায় অপশ্যনটি আছে নেপাল চীন ভূটান ইণ্ডোনেছিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভূটান ভূটান দেশৰ ৰাষ্ট্ৰপ্ৰধানজনক ড্ৰেগন কিং নামেৰে জনা যায় নেক্সট কুৱেশ্যন
23 আগষ্ট দিনটো কি দিৱস হিচাপে পালন কৰা হয়